নমস্কাৰ দৰ্শকসকল, আমি আহিছোঁ আজি যোৰহাট ফেষ্টিভেলৰ নিচেই কাষতে থকা বুঢ়ীদিহা চাহ বাগিচাৰ জীৱন চাওৰা বাসগৃহলৈ। আমি সৰুৰে পৰা দেখিছোঁ জীৱন চাওৰাই বনৌষধিৰ চিকিৎসাৰে বহু বেমাৰ আৰোগ্য কৰিছে আৰু তেখেতে কি দৰৱ দিয়ে, কিহৰ বাবে দৰৱ দিয়ে, সেইখিনি আমি জানিবৰ বাবে আজি আপোনালোকৰ আগত জনাবলৈ আহিছোঁ। আপোনাৰ পৰিচয়টো দিয়কচোন। মোৰ নাম জীৱন চাওৰা। আপোনাৰ নাম জীৱন চাওৰা? হয়। হয়, আপুনি সাধাৰণতে ৰাইজক কি বনৌষধি দিয়ে? আমি বনৌষধ দিওঁ, এনেকুৱা জণ্ডিছত দিওঁ, আউকি বেমাৰত দিওঁ, সাপে কুটা দিওঁ, মকৰাই খোৱা দিওঁ, হাত বঙা দিওঁ, হাজোৰা দৰৱো দিয়ে নেকি? হাজোৰা দৰৱ দিওঁ। হয়, আপোনাৰ ঘৰত এতিয়াও দেখিছোঁ যথেষ্ট ৰাইজ আছে। মানে সদায় আপোনাৰ ঘৰত এনেকৈ অহা যোৱা কৰি থাকে ৰাইজ দৰৱ নিবলৈ? হয়, সদায় 15টা 20টা তেনেকুৱা লাগিয়ে থাকে। মানুহ আহিয়ে থাকে নহয় বাৰু? একদম গধূলিৰ পৰা। হয়, গধূলিৰ পৰা মানে ৰাতিপুৱাৰ পৰা গধূলিলৈকে। ৰাতিপুৱাৰ পৰা গধূলিলৈকে ৰাইজ আহিয়ে থাকে নহয় ন? আহি থাকে। হয়, মই দেখিছোঁ আপুনি বহুত দিনৰ পৰা আপোনাক চাই আছোঁ। আপোনাৰ বনৌষধে যথেষ্ট চিকিৎসা ৰাইজ ভাল হৈছে। আৰু বিশেষকৈ আমাৰ ঘৰো এবাৰ এই জণ্ডিছৰ দৰৱ নি হালধীয়া পৰি গৈছিলে মানুহজন। হয়, তেওঁ মানে তেতিয়া আপোনাৰ দৰৱ নিয়ে তেওঁক ভাল কৰিলোঁ আমি। গতিকে আমি বাকী ৰাইজক, অসমবাসী ৰাইজকো কওঁ যে আপোনালোকে জণ্ডিছ বা আৰু কি বেমাৰ কথা কৈছিলে আপুনি? আউকি বেমাৰ, জণ্ডিছ আৰু টিবি বেমাৰ। হয়, এইকেইটা কৰি যাওঁ। আৰু আমাৰ এনেও আছে, আৰু ধৰ কিছুমানৰ দাঁত পোক লাগে, কিছুমানৰ বাত বিষ হয়, কিছুমানৰ দাঁতো হয় ছোৱালী মানুহ, কিছুমানৰ ল'ৰা ছোৱালী নহয়, সেইকেইটা অলপকৈ কৰি যাওঁ। হয়, ঠিক আছে। আমি অসমবাসী ৰাইজক জনোৱা হ'ল যে অসমবাসী ৰাইজে এতিয়া গম পাইছে। সাধাৰণতে আপোনাৰ ঘৰলৈ বহুত দূৰণিৰ পৰা আহি থকা দেখোঁ ৰাইজ আছে আহি থাকে। আৰু আপুনি হয়তো মানে এতিয়াও দিয়ে থাকিব চাগে জানো দৰৱবোৰ, নহয় জানো? হয়, এতিয়া দিছোঁ। এতিয়া অলপ সপতে এটা ল'ৰা আনিছে, একদম মানে তাৰ বেছি জণ্ডিছ হৈ গ'ল। হয়, মানে মূৰ চুৰ ঘূৰাই দিছে ল'ৰাটো, বহিলে অলপ দেৰি, তাৰ পৰা দৰৱ দিছোঁ। তাৰপাছত বমি দুবাৰ কৰিছে, তাৰপাছত অলপমান ভাল পালে তেতিয়া গৈছে মা বাপেক। হয়, আপোনাৰ এইফালে অকণমান গুৰু গৃহও বনাই থৈছে আপুনি, নামঘৰ? হয়, নামঘৰ আছে আপোনাৰ ইয়াতে? নামঘৰ আছে। শিৱ গোসাঁই। শিৱ গোসাঁইও আছে নহয়? বাৰু হ'ব দিয়ক।